ৰাতি হলে সদায় আমি কি বস্তু বাৰু মেলি শুব লাগে। হাই হেল্ল' নমস্কাৰ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মই তোমালোকৰ ওচৰলৈ দুটামান ভিডিঅ' লৈ আনিছোঁ, তোমালোকে চাই এনজয় কৰিবা। ভিডিঅ'টোৰ আৰম্ভণিৰ আগতে ক'লোঁ 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ'টোৰ পৰা 10 ফুটমান আঁতৰত থাকিবা। আৰু যিসকলে চাম বুলি ভাবিছা হেডফোনডাল ব্যৱহাৰ কৰিবা, কাৰণ হেডফোনডালৰ অবিহনে ভিডিঅ'টো চাবলৈ অকণমান দিগদাৰ হ'ব। আৰু ইমানখিনি কৈ দিয়াৰ পিছতো যদি মোক পিছত দুখ দিয়া তেতিয়াহ'লে এই দুখ মই কেতিয়াও স্বীকাৰ নকৰোঁ। ধন্যবাদ। ল'ৰাবোৰে বোৱাৰীক কিয় ভাল পাই জানানে তোমালোকে? মই কওঁ শুনা, দুটা কাৰণ থাকে বোৱাৰীক ভাল পোৱাৰ। প্ৰথমটো কাৰণ হ'ল বিবাহিত বোৱাৰীবিলাক সদায় মানে বেছি ধুনীয়া হয় বিয়াৰ পিছত। আৰু এটা কাৰণ আছে, কাৰণটো হ'ল মানে বেলেগৰ গাড়ী যিমানেই নচলক কিয় বেয়া হ'লে দুখটো সদায় মালিকৰ ওপৰতে পৰিব। হেৰো, তয়োতো এজনী বিবাহিত মহিলা, দেখিবলৈ একদম গোটেইটো চিৰিয়ালটোৰ গতে হৈ আছে। খাবা আৰু খেলা এজনীক। যিমানে যি নহওক তোৰো এটা মতা আছে, হয় নহয়? বাৰু আমি চিন্তা কৰি ল'লোঁ তই এটা ছেকেণ্ড হেণ্ড গাড়ী যেনিবা এবাৰ চলাই চাবলৈ দিবি নেকি? কাৰণতে বেয়া হ'লেও চিন্তা নাই বুলি ক'লি যে, সেইটো কাৰণে ক'লোঁ। আৰু তই কিমানক চলাবলৈ দিয় গাড়ী? যদি সুযোগ দিয় মোকো দি দে, ভালদৰে কেলা চলাই আহিমগে। এনেকুৱাই দবাম চাইলেঞ্চৰ পৰা ধোঁৱা উলিয়াই পেলাম। পটককৈ তোমালোকে মোক ভুলটো বুজিব নালাগে, এক্সেল লগোৱা কথাটোহে কৈছোঁ। কাৰণ এক্সিডেণ্ট হৈ গ'লো, তোৰ মানুহজনে দায়িত্বটো ল'বই নহয়, সেইটো কাৰণে ক'লোঁ। এতিয়া বাদ বাকী বাদ দিয়া, বুজাই যে বৰ ধুনীয়াকৈ বুজি গৈছে, সেইটোহে আচল কথা। যোৱা। ৰাতি হলে সদায় আমি কি বস্তু বাৰু মেলি শুব লাগে? আপোনালোকে কমেণ্ট কৰিব হা। ইমান ধুনীয়া প্ৰশ্নটোৰ কমেণ্টটো কিয় নিদিম? বেলেগে নিদিলোঁ ময়ে দিম, ৰ'ব। আচলতে ৰাতি হ'লে মহিলাই যদি বস্তুটো যদি মেলি নুশুৱে তেতিয়াহ'লে মাৰিবৰ কাৰণে অকণমান প্ৰব্লেম হয়। আৰু যদি মেলি লৈ যদি শুই দিয়া হয় তেতিয়াহ'লে গোটেই ৰাতি মাৰি থাকা আৰু। তোমালোকে মোক বেয়াটো ভাবিব নালাগে, চুলিকেইডালৰ কথা কৈছোঁ। চুলিকেইডাল যদি মেলি শুই দিয়া হয় নহয়, গোটেই ৰাতি টোপনি মাৰি থাক আৰু। সেইটো কথাই মই কৈছিলোঁ। কালি মানুহজনে সুমুৱাই আছে নুসুমাই ওলাই আহিছে, থুই দি ভৰাইছে নুসুমাই ওলাই আহিছে। মই বোলো আকৌ কি হ'ল আজি? সদায় ভৰাবলৈতো ভৰাই থাকে, ওলাই নাহে। আজি আকৌ যে ওলাই আহিছে, কিহৰ কাৰণে ওলাই আহিছে? ইবাৰে ভৰাইছে নুসুমাই। মই থুই এখন দি ভাল চাল হ'ব হোৱা, থুই দি ভৰাইছে নাই নুসুমাই বোলে, মই নোৱাৰিছোঁ বোলে। থুই দিয়াৰ পিছতো যদি নুসুমাই তেতিয়াহ'লে আজিৰ পৰা নাৰিকল তেল অকণমান যোগাৰ কৰি থবা, লাহেকৈ সানি ল'বা। কোনে পায় আৰু ফককৈ সোমাই গুচি যাব। দিয়া তেতিয়াহ'লে বোলো মই ভৰাই দিওঁ। মই আকৌ থুই অকণ দি এনেকৈ কৰি পিনি ভৰাই দিলোঁ, পিককৈ সোমাই গ'ল। এইটো বেজীটো আৰু ৰছীডাল মানুহজনে ভৰাবই পৰা নাই হ'লে কালি ফুটাটো দেৰি। বেজী আৰু ফুটাটোৰ কথাহে কৈছে। আচ্ছা, মই ভাবিছিলোঁ মানুহজনে চাগে আন্ধাৰ ৰাতি দেখা নাপায় ভৰাই ফুৰিছে, সোমোৱাব পৰা নাই। আজিৰ পৰা বেজীৰ ফুটাটোতেই হওক বা আন বেলেগ ফুটাই হওক, যদি আন্ধাৰ হয় নাৰিকল তেল অকণমান লগত লৈ টৰ্চ লাইটটো লগত লৈ ল'বা, পটককৈ সোমাই যাব। আচলতে তু সমঝা? নাই তু সমঝা নেই। এইজনী মুনমি দেখিছেনে? এইক মই এনেকুৱা থাপৰা দিবলৈ মন গৈছে নহয়, মানে কি ক'ম আৰু। কালি ৰাতি ক'লো যে তই দাঙি দে মই ভৰাই দিওঁ, দুবাৰ তিনিবাৰ ক'লো, তাই দাঙি নিদিলে, মই ভৰাই দিব নোৱাৰিলোঁ। শুনিলা গাইছ, কালি গিৰিয়েকে কৈছিলে মুনমিক যে মুনমি তই দাঙি দে মই ভৰাই দিওঁ, মুনমি তই দাঙি দে মই ভাল ধৰণে ভৰাই দিওঁ। আচ্ছা, কিন্তু কৰিবা কি, মুনমিয়ে টোপনিত ক'বই নোৱাৰিলে। এই চাচোন ছোৱালীজনী কালি ৰাতি কেনেকুৱা মহে কামুৰিলে, আঠা ভিতৰত ভৰাব নোৱাৰিলোঁ। ক'ত কামুৰিলে দেখা দিয়াচোন, ভৰিত কামুৰিলে হয় নাই? দাঙি নিদিয়াৰ ফলত ছোৱালীজনীক মচৰে কামুৰিলে বোলে। ডবল মিনিং কৰিবলৈ আৰু জেগা নাপালি, দুটামান লাইক কমেণ্টৰ কাৰণে। আৰু এনেকুৱাবোৰ ভিডিঅ' বনাই পইচা কেইটকামান ঘটিম বুলি যদি ফেচবুকলৈ আহিছ তেতিয়াহ'লে তহঁতি দুটা খুব ভুল কাম কৰিছ। এনেকৈ ডবল মিনিং কৰি ফেচবুক ইউটিউবৰ পৰা কিমাননো পইচা ঘটিবি? বেছি পইচা নাহে। গতিকে তহঁতৰ দুটাৰ উত্তম বুদ্ধি এটা আছে, দুটাই ৰঙা কাপোৰ এখন লৈ ফুটপাথত বহি দে, সন্মানো পাবি আৰু সকলোৱে মৰমো দিব। গতিকে তাতকৈ আৰু সুবিধা তহঁতক দিব নোৱাৰোঁ।